আমাৰ চৰকাৰেতো এনআৰচিখন মানিয়ে লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাইতো এনআৰচিখন মানি লোৱা নিশ্চিতভাৱে সমগ্ৰ নিৰ্বাচন থাকিলে এই ইছ্যুটো আহে। বিদেশী ইছ্যুটো লৈ পেলাইতো নিৰ্বাচনেই চলি থাকে। কিমানজন বিদেশী আছে আমি চবেই জানো, বিদেশী কিমানজন চিনাক্ত। আমাৰ কথাটো হৈছে স্পষ্ট, 71ৰ পিছত যিসকল আহিছে তেওঁলোকক চিনাক্ত কৰক, ভোট কৰক, আইন মানি পেলাই। আইন নামানি পেলাই অকল ডিচিৰ ওপৰত এৰি দিলে ডিচিয়ে যাকে ভাবিব তাকেই উঠাই লৈ গুচি যাব, এইটো আমি সপক্ষে নহয়। এই মুখ্যমন্ত্ৰী কৈছে তেওঁ আমাৰ 1950 এক্টৰ সুযোগটো যিহেতু সুপ্ৰিম কোৰ্টৰ যিটো ৰায় দিলে সেই ৰায় 1950 এক্টখন নাকচ কৰা নাই, কিন্তু 71টো তেওঁ এচাৰ্ট কৰিছে। এতিয়া 71ৰ আগত অহা মানুহটো আমি হাতে দিব নোৱাৰোঁ। কিন্তু কথাটো হৈছে 71ৰ আগত আহিছে নে পিছত আহিছে, তাতে আইনগত দিশ আছে। আইনগত দিশো বিচাৰ কৰিহে একজন বিদেশী নাগৰিক হয় নে নহয়, তাৰ কাৰণেতো ট্ৰাইব্যুনেল, তাৰ কাৰণে কোৰ্ট আছে, ট্ৰাইব্যুনেল আছে। তাত এইটো গুৰুত্ব নিদিয়া কৰি যদি অকল ডিচি এজনেই মানে ইচ্ছাকৃতভাৱে বিদেশী বুলি কৈ দিলে কাৰোবাক, তেনেকৈ কৈ দিলে এইটো আৰ্বিট্ৰেৰী হ'ব আৰু এই কামটো নিশ্চিতভাৱে সমগ্ৰ নিৰ্বাচন থাকিলে এই ইছ্যুটো আহে। বিদেশী ইছ্যুটো লৈ পেলাইতো নিৰ্বাচনেই চলি থাকে। এইটোতো আমাৰ পূৰ্বৰ অভিজ্ঞতা। নিৰ্বাচন আহিলে এইটো উকি দিয়ে, উকি দিব আৰু তাৰপিছত নিৰ্বাচন হোৱাৰ পিছত সকলোৱে শুই থাকিব। এইটোতো দেখিছোঁ আমি। কিমানজন বিদেশী আছে আমি চবেই জানো, বিদেশী কিমানজন চিনাক্ত। ট্ৰাইব্যুনেল বিলাকৰ মাজতে যিবিলাক চিনাক্ত হ'ল তেওঁলোকক আমি হেৰি কৰিলে, এপিল কৰাৰ পিছতো পঠাব নোৱাৰে। এনেকৈ কৰি আমাৰ চৰকাৰেতো এনআৰচিখন মানিয়ে লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাইতো এনআৰচিখন মানি লোৱা নাই কাৰণে তেওঁ তাত এনআৰচিত নাম আছে নে নাই তেওঁ সেইটো বস্তু নিদিব, কাৰণটো মানি লোৱা নাই। কিন্তু আমি দাবী কৰি আছোঁ এনআৰচিখন ফাইনেল হ'ব। তাতে যদি কিবা ৰিভিউ কৰিব লগা আছে 10% ৰিভিউ কৰিম বুলি কৈছে, আৰু বৰ্ডাৰ এৰিয়াত 20% ৰিভিউ কৰিম বুলি কৈছে। এতিয়া সুপ্ৰিম কোৰ্টৰ ৰায় লৈ পেলাই ৰিভিউ কৰক, ৰিভিউ কৰি আমাৰ কথাটো হৈছে এখন শুদ্ধ এনআৰচি আমাক লাগে, যিখনত বিদেশী নাগৰিকৰ নাম নাথাকে, শুদ্ধ। এই প্ৰক্ৰিয়াটো চলিছিল, শেষতকৈ 19 লক্ষ মানুহৰ নাম নাহিলে। সেই 19 লক্ষ মানুহৰ নাম নাহিলে, এই 19 লক্ষ মানুহে কি কাৰণত তেওঁলোকৰ নাম নাহিল তাক ৰিজেকশ্যন শ্লিপ দিব লাগিছিল, কজ দেখুৱাই পেলাই সেই ৰিজেকশ্যন শ্লিপো দিয়া নাই। এইবিলাক বহুত ৰাজনৈতিক কথা বতৰা আছে, আজি আৰু মই যাব নোৱাৰোঁ। আমাৰ কথাটো হৈছে স্পষ্ট, 71ৰ পিছত যিসকল আহিছে তেওঁলোকক চিনাক্ত কৰক, ভোট কৰক, আইন মানি পেলাই। আইন নামানি পেলাই অকল ডিচিৰ ওপৰত এৰি দিলে ডিচিয়ে যাকে ভাবিব তাকেই উঠাই লৈ গুচি যাব, এইটো আমি সপক্ষে নহয়। এই মুখ্যমন্ত্ৰী কৈছে তেওঁ আমাৰ 1950 এক্টৰ সুযোগটো যিহেতু সুপ্ৰিম কোৰ্টৰ যিটো ৰায় দিলে সেই ৰায় 1950 এক্টখন নাকচ কৰা নাই, কিন্তু 71টো তেওঁ এচাৰ্ট কৰিছে। এতিয়া 71ৰ আগত অহা মানুহটো আমি হাতে দিব নোৱাৰোঁ। কিন্তু কথাটো হৈছে 71ৰ আগত আহিছে নে পিছত আহিছে, তাতে আইনগত দিশ আছে। আইনগত দিশো বিচাৰ কৰিহে একজন বিদেশী নাগৰিক হয় নে নহয়, তাৰ কাৰণেতো ট্ৰাইব্যুনেল, তাৰ কাৰণে কোৰ্ট আছে, ট্ৰাইব্যুনেল আছে। তাত এইটো গুৰুত্ব নিদিয়া কৰি যদি অকল ডিচি এজনেই মানে ইচ্ছাকৃতভাৱে বিদেশী বুলি কৈ দিলে কাৰোবাক, তেনেকৈ কৈ দিলে এইটো আৰ্বিট্ৰেৰী হ'ব আৰু এই কামটো নিশ্চিতভাৱে সমগ্ৰ নিৰ্বাচন থাকিলে এই ইছ্যুটো আহে। বিদেশী ইছ্যুটো লৈ পেলাইতো নিৰ্বাচনেই চলি থাকে। এইটোতো আমাৰ পূৰ্বৰ অভিজ্ঞতা। নিৰ্বাচন আহিলে এইটো উকি দিয়ে, উকি দিব আৰু তাৰপিছত নিৰ্বাচন হোৱাৰ পিছত সকলোৱে শুই থাকিব। এইটোতো দেখিছোঁ আমি। কিমানজন বিদেশী আছে আমি চবেই জানো, বিদেশী কিমানজন চিনাক্ত। ট্ৰাইব্যুনেল বিলাকৰ মাজতে যিবিলাক চিনাক্ত হ'ল তেওঁলোকক আমি হেৰি কৰিলে, এপিল কৰাৰ পিছতো পঠাব নোৱাৰে। এনেকৈ কৰি আমাৰ চৰকাৰেতো এনআৰচিখন মানিয়ে লোৱা নাই। হিমন্ত বিশ্ব শৰ্মাইতো এনআৰচিখন মানি লোৱা নাই কাৰণে তেওঁ তাত এনআৰচিত নাম আছে নে নাই তেওঁ সেইটো বস্তু নিদিব, কাৰণটো মানি লোৱা নাই। কিন্তু আমি দাবী কৰি আছোঁ এনআৰচিখন ফাইনেল হ'ব। তাতে যদি কিবা ৰিভিউ কৰিব লগা আছে 10% ৰিভিউ কৰিম বুলি কৈছে, আৰু বৰ্ডাৰ এৰিয়াত 20% ৰিভিউ কৰিম বুলি কৈছে। এতিয়া সুপ্ৰিম কোৰ্টৰ ৰায় লৈ পেলাই ৰিভিউ কৰক, ৰিভিউ কৰি আমাৰ কথাটো হৈছে এখন শুদ্ধ এনআৰচি আমাক লাগে, যিখনত বিদেশী নাগৰিকৰ নাম নাথাকে, শুদ্ধ। এই প্ৰক্ৰিয়াটো চলিছিল, শেষতকৈ 19 লক্ষ মানুহৰ নাম নাহিলে। সেই 19 লক্ষ মানুহৰ নাম নাহিলে, এই 19 লক্ষ মানুহে কি কাৰণত তেওঁলোকৰ নাম নাহিল তাক ৰিজেকশ্যন শ্লিপ দিব লাগিছিল, কজ দেখুৱাই পেলাই সেই ৰিজেকশ্যন শ্লিপো দিয়া নাই। এইবিলাক বহুত ৰাজনৈতিক কথা বতৰা আছে, আজি আৰু মই যাব নোৱাৰোঁ।